প্ৰস্তুতি তুংগত ৰাজ্যজুৰি শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি চমক সৃষ্টিৰ বাবে সাজু হৈ উঠিছে মহানগৰীৰ বিভিন্ন পূজা মণ্ডপ ব্যতিক্ৰম নহয় নাৰেংগী দুৰ্গা পূজা সমিতি ৰাজ্যজুৰি ইতিমধ্যে আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি শাৰদীয় দুৰ্গা পূজা উপলক্ষে ৰাজ্যত ব্যাপক উলহ-মালহৰ পৰিৱেশ যোৱা দুটা দিনত বতৰ কিছু ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত উৎসাহৰ সঞ্চাৰ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূজাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে পূজা সমিতিসমূহে বিভিন্ন বিষয়বস্তুক আধাৰ হিচাপে লৈ পূজা মণ্ডপসমূহ আটকধুনীয়াকৈ সজাই পৰাই তুলিছে ইয়াৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰী মহানগৰীতো পূজা কমিটিসমূহে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ লাখ লাখ টকা ব্যয় কৰি বিভিন্ন আৰ্হিৰ পূজা মণ্ডপ নিৰ্মাণ কৰিছে ব্যতিক্ৰম নহয় নাৰেংগী দুৰ্গা পূজা সমিতি এইবাৰ বৃহত্তৰ নাৰেংগী দুৰ্গা পূজা কমিটিয়ে ব্যতিক্ৰমী আৰ্হিত নিৰ্মাণ কৰিছে পূজা মণ্ডপ নাৰেংগী ব্যৱসায় প্ৰতিষ্ঠান আৰু স্থানীয় লোকৰ সহযোগত আয়োজন কৰিছে এই দুৰ্গা পূজা হয় হয় পোনপ্ৰথমে মই আপোনালোকৰ চেনেলৰ থ্ৰুদি সমূহ অসমবাসীলৈ দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমাৰ এই বছৰ নাৰেংগী দুৰ্গা পূজা 59 সংখ্যক 59 সংখ্যক পূজা প্ৰতি বছৰৰ দৰে আমি এইবাৰো আয়োজন কৰিছোঁ 59 সংখ্যক পূজা আমাৰ 16 লাখ টকা বাজেটেৰে আমি পূজাভাগী আয়োজন কৰাৰ চেষ্টা কৰিছোঁ ইতিমধ্যে আপোনালোকে সন্মুখৰ পৰা আহোঁতেই মণ্ডপটো দেখা পালে বা ভিতৰৰ দেৱী মাৰ মূৰ্তিও আপোনালোকে চালে ভিতৰৰ ভাগি খুব সুসজ্জিতভাৱে ইয়াত ৰখাৰ ব্যৱস্থা কৰা গৈছে সুসজ্জিতভাৱে চমকোৱাৰ ইতিমধ্যে বিজুলী বাতিৰ ক্ষেত্ৰতো কিছুমান আলোকসজ্জাৰ ব্যৱস্থা হ'ব ভিতৰত সুসজ্জিতভাৱে যাতে আমি যি মূৰ্তি আছে মূৰ্তি যাতে ৰাইজৰ বাবে সুশোভিত হয় তাৰ কাৰণে চেষ্টা ৰাখিছোঁ তাৰ লগতে আপোনালোকে বাহিৰৰ মণ্ডপত দেখা পাইছে আমি এটা মেছেজ দিবলৈ চেষ্টা কৰিছোঁ যে আপোনাৰ ইতিমধ্যে হাতীৰ এটা খুঁটত ওপৰত লিখা আছে ছেভ লাইফ বুলি যে আজিৰ যুগত যিটো পৰিবহণ ব্যৱস্থা বিভাগে এটা ব্যৱস্থা কৰি আছে যে মানুহৰ নিৰাপত্তাৰ ক্ষেত্ৰত দুচকীয়া বাহন চলোৱাৰ ক্ষেত্ৰত যদিও হেলমেট পিন্ধাৰ কাৰণে কৈ আছে এতিয়াও যুৱচাম বা কিছু চামে কিন্তু সেইটো পিন্ধা নাই বা ছিট বেল্ট যিটো লগাব লাগে বাহন চলোৱাৰ ক্ষেত্ৰত সেইখিনি নিয়মখিনি কিন্তু এইটো মানে 100% হোৱা নাই গতিকে আমি তথাপি চেষ্টা কৰিছোঁ যুৱ সমাজে যাতে এই কথাখিনি মানি চলে পৰিবহণ বিভাগৰ কথাখিনি মানি চলে আমি এটা বাৰ্তা দিবলৈ চেষ্টা কৰিছোঁ বিশেষকৈ আৰু তাৰ লগে লগে পূজাভাগী ধৰক অহাকালিৰ পৰা আপোনালোকে গমেই পায় 5 দিনীয়াকৈ কাৰ্যসূচী হ'ব আৰু সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি পৰম্পৰা যি আছে দুৰ্গা গোসাঁনীৰ পূজাৰ ক্ষেত্ৰত সেই ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাৰে আমি পূজাভাগী ইয়াতে আয়োজন কৰিছোঁ আৰু সমূহ ভক্তবান ৰাইজক যিসকল ভক্তবান ৰাইজ ইয়ালৈ আহিব সমূহ ভক্তবান ৰাইজৰ সুবিধাৰ্থে আমি ইতিমধ্যে গোটেই আপোনালোকে খেলপথাৰখন ইয়াত দেখা পাইছে পথাৰখন আমি তেওঁলোকৰ অহা যোৱাৰ কাৰণে বেলেগ বেলেগ ধৰণে এণ্ট্ৰি ৰাখিছোঁ আৰু প্ৰশাসনৰ ফালৰ পৰা আমাক যি SOP এটা দিছিলে দুৰ্গা পূজা আয়োজন কৰাৰ ক্ষেত্ৰত সেই SOP আমি সম্পূৰ্ণ মানি লৈ তেওঁলোকে আমাক ধৰক CC কেমেৰাৰ পৰা আদি কৰি ভলেণ্টিয়াৰ অৰ্থাৎ পৰিচালকবিলাকৰ ক্ষেত্ৰত এটা কাৰ্ড লৈ পেলাই মানে মানে মেক্সিমাম তেওঁলোকে যিসকল মানে দিছিলে আৰু SOP বিলাক প্ৰায়খিনি SOP আমি মানি লৈ যিমানখিনি আমি চেষ্টা কৰিছোঁ মানে ৰাইজৰ সুবিধাৰ্থে আৰু প্ৰশাসনৰ নিয়ম শৃংখলা আমি ৰাখি সুসজ্জিতভাৱে যাতে শৃংখলাবদ্ধভাৱে যাতে দুৰ্গা পূজাখন আমি আয়োজন কৰিব পাৰোঁ তাৰে আমি চেষ্টা কৰিছোঁ ইপিনে প্ৰশাসনে দুৰ্গা পূজা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে পূজা কমিটিসমূহলৈ যাৱতীয় নীতি নিৰ্দেশনা জাৰি কৰিছে CCTV কেমেৰা সংস্থাপন স্বেচ্ছাসেৱক নিয়োগ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাকে ধৰি পূজা সমিতিসমূহলৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে এই সকলোবোৰ নীতি নিয়ম মানি চলি প্ৰস্তুতি আৰম্ভ কৰিছে কমিটিসমূহে আপোনালোকৰ দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল পোনপ্ৰথমে মই জনাব বিচাৰিছোঁ যে আমাৰ এইটো এইবাৰ বৃহত্তৰ নাৰেংগী বণিক সন্থাৰ সৌজন্যত সাৰ্বজনীন দুৰ্গা পূজা নাৰেংগীৰ প্ৰত্যেকজন নাগৰিকৰ সহযোগিতাত এইটো গঢ় দি উঠিছে আৰু এইবাৰ আমাৰ 49তম 59তম বছৰত উপনীত হৈছে আৰু আমাৰ প্ৰায় 16 লাখ টকাৰ বাজেট আৰু দোকানীসকলৰ বৰংগনি আৰু কিছুমান নাৰেংগী ৰাইজৰ সহযোগত এইখিনি আমাৰ
সহযোগিতাত উঠিছে, গঢ় দি উঠিছে। আমি যিমান পাৰিছোঁ সহায় সহযোগিতাত আগবাঢ়ি আহি আছোঁ। এতিয়া আমি অন্তিম পৰ্যায়ত পাইছোঁ। বৰষুণে অলপ বিধি পতালি দি আছে, তথাপি মা দুৰ্গাই যাতে বতৰটো ভাল হয় আৰু সকলোৱে ৰাইজে যাতে দুৰ্গা পূজা উপভোগ কৰিব পাৰে, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মোটামুটি প্ৰায় 90% সম্পূৰ্ণ হৈছে। লাইটবোৰ লগোৱা হৈছে, কানেকশ্যনো দিয়া হৈছে, কাৰেণ্টৰ আজিৰ পৰা হেৰি হ'ব। নাই, এইটো আমি পাণ্ডুৰ পৰা আনিছোঁ। পাণ্ডুৰ পৰা এজন দাতা আছে, মূৰ্তি দাতাটো কোন আছে? এজন দাতাই দিছে, দান কৰিছে তেওঁ। ঢাকিয়ে হ'ব, ঢাকি আহিব 10জন ঢাকি আহিব। তেওঁলোকে ঢাকৰ বজাই যিখিনি পাৰে কৰিব, ভাল হ'ব। প্ৰত্যেক বছৰৰ দৰে বাৰু। নিউজ ডেস্ক রিপোর্ট, দি নর্থ ইস্ট।